নমস্কাৰ সাকসেস লক্ষ্য বৰুৱা ইউটিউব চেনেললৈকে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই দশমমান শ্ৰেণীৰ স্থানাংক জ্যামিতিৰ এটা সৰু অধ্যায় লৈ সৰু পাৰ্ট এটা লৈ আহিছো, সৰু খণ্ড এটা লৈ আহিছো। দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে খুব মনোযোগেৰে ভিডিঅ'টি চাব। মই গোটেই ভিডিঅ'টিত এই কম সময়ৰ ভিডিঅ'টিত মই গোটেইখিনি ইনক্লুড কৰিব নোৱাৰিম, কিন্তু মই এটা কনসেপ্ট এটা দিব পাৰিম বুলি মই আশা ৰাখিছো, যদিহে তোমালোকে গুৰুত্ব সহকাৰে ভিডিঅ'টি চোৱা। আৰু পিছত কিবা অসুবিধা থাকিলে কমেন্ট সেকশনত জনাব পাৰা। এতিয়া মোৰ ইয়াতে লিখাই আছে, মই লিখি লৈছো যে দুটা নিৰ্দিষ্ট বিন্দু সংযোগী ৰেখাখণ্ডক কোনো নিৰ্দিষ্ট অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাংক। আৰু আৰম্ভণিতে মই কৈ লৈছো যে আৰম্ভণিৰ পৰা মই গোটেই চেপ্টাৰটো দিবৰ কাৰণে চেষ্টা কৰিব খোজাও নাই, বিচাৰাও নাই। ইয়াৰ আগত মোৰ দাদাৰ এটা ইউটিউব চেনেল সাকসেস মুকুল বৰুৱা বুলি স্থানাংক জ্যামিতিৰ আগৰ পাৰ্ট কেইটা দিয়া হৈছে। এই পাৰ্টটোত মই কেৱল এই টপিকটোহে মই দিবলৈ ওলাইছো। অকল এইটোৰ লগত জড়িত অংক কেনেকেনো কৰিম, কেনেকেনো সলভ কৰা হয় তাৰ বিষয়ে মই অলপ কি দিম, কনসেপ্টখিনি দিবৰ কাৰণে চেষ্টা কৰিম। আৰু তোমালোকেও সদায় এটা কথা মনত ৰাখিবা, মই প্ৰত্যেকটো ভিডিঅ'ত উল্লেখ কৰিছো যে কনসেপ্টৰ ওপৰত তোমালোকে গুৰুত্ব দিবা। মই আৰু তাৰ বিষয়ে বেছিকে ক'বলৈ নাযাওঁ, কনসেপ্ট মেইন কথা। চাবা, ছাত্ৰ ছাত্ৰীসকলক মই উদ্দেশ্য কৰি যাম কথাখিনি, অকমান গুৰুত্ব সহকাৰে ল'বা। এইটো একেবাৰে ইম্পৰ্টেণ্ট হয়, আমাৰ মেট্ৰিক পৰীক্ষালৈকেও ইম্পৰ্টেণ্ট হয়, সকলোবোৰ পৰীক্ষালৈকেও ইম্পৰ্টেণ্ট হয়। তাৰ লগে লগে এইটো আমি পিছলৈ যেতিয়া হায়াৰ ছেকেণ্ডাৰী পঢ়িম, পিছলৈ যেতিয়া আমি বেলেগ বেলেগ ফালে গুচি যাম, তেতিয়াও আমাক এইটো প্ৰয়োজন হ'ব। আৰু তেতিয়া কিন্তু আমি জানো যে বুলি লিখি থৈ দিব। কিন্তু আমি জানো যে বুলি লিখি থোৱাৰ লগে লগে তোমালোকে জানিব লাগিব, তোমালোকে জানিবই লাগিব। তাতে আৰু কেনেকে উলিয়াই সেইটো নিদিয়ে। সেই গতিকে গুৰুত্ব দিয়া, দশমমান শ্ৰেণীতে শিকি যোৱা। আৰু যিসকলৰ উচ্চ গণিত আছে সেই সকলেতো নৱমমান শ্ৰেণীতে শিকি আহিছে। সেই সকলকো কৈছো যে তোমালোকেও গুৰুত্ব সহকাৰে লোৱা, যে এবাৰত আমি শিকি যোৱাৰ পিছতো কিছুমান শিকিব লগা বস্তু বা জানিব লগা কথা বহুতো থাকি যায়। সেইকাৰণে অকমান গুৰুত্ব সহকাৰে যাতে সকলোৱে লোৱা। আমি ভিডিঅ'টি আৰম্ভ কৰিব ওলাইছো। ইয়াত লিখা আছে যে দুটা নিৰ্দিষ্ট বিন্দু সংযোগী ৰেখাখণ্ডক কোনো নিৰ্দিষ্ট অনুপাতত যদি ভাগ কৰা হয়, সেই বিন্দুটোৰ স্থানাংক উলিয়াব লাগে। হয়তো কিছুমানে বুজি পাইছা, হয়তো কিছুমানে বুজি পোৱা নাই। এতিয়া কি কৰিছে, মই কথাখিনি গোটেইখিনি ক'বলৈ বুজাই দিবলৈ চেষ্টা কৰিম যে দুটা নিৰ্দিষ্ট কি লাগে, বিন্দু লাগে। আৰু স্থানাংক জ্যামিতিত নিৰ্দিষ্ট বিন্দু তাৰ অৱস্থানটো আমি দেখাই দিব পাৰিব লাগিব। আৰু স্থানাংক জ্যামিতিত আমি তাৰ অৱস্থান কেনেকে দেখাই দিওঁ, ইয়াত যদি এটা বিন্দু থাকে, বিন্দুটোৰ স্থানাংকটো এনেকে দিয়াই থাকিব লাগিব। নিশ্চয় ইয়াৰ পৰা 2 গৈছে, ইয়াৰ পৰা 3 গৈছে, গৈ এই বিন্দুটো পাইছে, এই বিন্দুটোৰ অৱস্থান ইয়াত। এই বিন্দুটো নিৰ্দিষ্ট বিন্দু, এই প্লেনখনত আমি দেখাই দিব পাৰো। এনেদৰে কোনো এখন প্লেনত দুটা নিৰ্দিষ্ট বিন্দু সংযোগী ৰেখাখণ্ড, যেতিয়া দুটা নিৰ্দিষ্ট বিন্দু হ'ব এনেকে, সেই বিন্দু সংযোগী ৰেখাখণ্ডডালক কোনো নিৰ্দিষ্ট অনুপাতত ভাগ কৰিব কোনো এটা বিন্দুৱে। হয়তো বিন্দুটো ইয়াতো ভাগ কৰিব পাৰে, তাক ইয়াতো ভাগ কৰি দিব পাৰো, ইয়াতো ভাগ কৰি দিব পাৰো। এই যে ভাগ কৰিব, এই ভাগ কৰাৰ অনুপাতটো যদি দিয়াই থাকে যে m:n, কিবা বেলেগ দিয়াই থাকিব, 2:3, 4:5 এনেকুৱা ধৰণৰ, সেইবিলাক আমি পিছত যেতিয়া আমি চেপ্টাৰৰ কুৱেশ্যন আলোচনা কৰিম তেতিয়া তোমালোকে গম পাবা। সেই m:n অনুপাতত ভাগ কৰা বিন্দুটোৰ কি লাগে, স্থানাংক আমাক উলিয়াব দিছে। এতিয়া মই বেছি দেৰি নকৰি মই থিয়ৰিটো দিবলৈ চেষ্টা কৰিছো। তাৰ পিছতে আমি যেতিয়া মেথছ আলোচনা কৰিম তোমালোকে বুজিব পাৰিবা। আৰু বুজি নাপালে মোক সুধিব পাৰা। চাবা, নিৰ্দিষ্ট বিন্দু বুলি কোৱাৰ লগে লগে মই এইমাত্ৰ ক'লো যে নিৰ্দিষ্ট বিন্দু স্থানাংক জ্যামিতিত আমি x অক্ষ y অক্ষ আমি কল্পনা কৰি ল'ব লাগিব। এইখিনি তোমালোকে পাইছাই, দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰতো পাইছা, নৱমমান শ্ৰেণীতো পাইছা, অষ্টমমান শ্ৰেণীতো পাইছা। x ও x ডেশ, y ও y ডেশ দুডাল উলম্বভাৱে থকা, দুয়ো পৰস্পৰ লম্বভাৱে থকা দুডাল অক্ষ আমি এই প্লেনখনত কল্পনা কৰি লৈছো।
আৰু ইয়াতে দুটা নিৰ্দিষ্ট বিন্দু লাগে আমাক, কাৰণ দুটা নিৰ্দিষ্ট বিন্দু সংযোগী ৰেখা লাগে। দুটা নিৰ্দিষ্ট বিন্দু মই ধৰি ললো, ইয়াত এটা আছে, ইয়াত এটা আছে। এই বিন্দু দুটা সংযোগ কৰি দিলো মই। এই নিৰ্দিষ্ট বিন্দুটো ধৰি ললো ax1 y1, কাৰণ আমি a2 3 4 5 তেনেকেতো ধৰিব নোৱাৰো। আমি ax1 y1 আৰু এইটো ধৰিলো আমি bx2 y2 বুলি আমি বিন্দুটো ধৰি ললো। তাৰ মানে ax1 y1 আৰু bx2 y2 দুটা বিন্দুক আমি সংযোগ কৰি দি কিনে ab ৰেখাখণ্ডটো পালো। আৰু এই ab ৰেখাখণ্ডটোক আৰু এটা বেলেগ বিন্দুৱে কি কৰিছে, ইয়াত ভাগ কৰি দিছে। কিন্তু কি অনুপাতত? m:n অনুপাতত ভাগ কৰি দিছে। তাৰমানে ইয়াৰ অংশখিনি যদি অনুপাত লওঁ m:n হ'ব। আৰু আমি এইটোৰ ক্ষেত্ৰত এনেকে ধৰি থব পাৰা তোমালোকে, ইয়াততো আমি কোনো মানে কি কাটা কাটি যাব পৰা সংখ্যা ধৰা নাই। এইখিনি m বুলি ধৰিব পাৰা, এইখিনি n বুলি ধৰিব পাৰা। কিন্তু তোমালোকে এনেকে নাভাবিবা, এনেকে অনুপাতটো দিয়াৰ লগে লগে যে এইখিনি m হ'ব, এইখিনি n হ'ব। সেইটো অনুপাতহে। তাৰমানে ইয়াৰ অংশৰ মাজত অনুপাত ললে আমি জানো অনুপাত, যদি 5 আৰু 10ৰ মাজত অনুপাত দিয়ে 5/5/10, 5 2 10, তাৰমানে 1:2 হ'ব। বুজিলানে? গতিকে আমি ইমানটোলৈকে নাযাওঁ, ইয়াত আমি শিকিব লগা কথা বহুত আছে অনুপাতৰ, সেইটো পিছত হ'ব। এতিয়া তোমালোকে খালি এটা কথাই মনত ৰাখা যে চি বিন্দুটোৱে ইয়াক m:n অনুপাতত ভাগ কৰিছে, এইখিনি m, এইখিনি n বুলি আমি ভাবি লওঁ। এতিয়া এই চি বিন্দুটোৰ স্থানাংকটো দিয়া নাই, এই বিন্দুৰ স্থানাংক দিছে, বি বিন্দুৰ স্থানাংক, এই কাষত যে লিখিছো এইটো স্থানাংক। এতিয়া চি বিন্দুৰ স্থানাংকটো উলিয়াব লাগে। তোমালোকক পৰীক্ষাত এনেকেও দিব পাৰে, নাইবা এনেকেও দিব পাৰে, ax1 y1 আৰু bx2 y2 দুটা নিৰ্দিষ্ট বিন্দু সংযোগী ৰেখাখণ্ডডালক m:n অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। তাৰমানে এইটোৱে। আৰু এই বিন্দু দুটা তেতিয়া দিয়াই থাকিব, ইয়াত নম্বৰ দিয়া নাই। গতিকে এইটো আমি কেনেকে আৰম্ভ কৰিম চাবা। মই প্ৰথমতে বুজাই দিবলৈ চেষ্টা কৰিছো। আৰু লিখোতে এনেকে লিখিবা। আৰু জ্যামিতি মুখস্থ কৰা বস্তু তেতিয়া হৈ পৰে যেতিয়া আমি বুজি নাপাম। আৰু বুজি পালে আমাৰ মুখস্থ কৰিব লগা বস্তু তাতে অকমান নাথাকে, তোমালোকে নিজে গম পাবা। এতিয়া চাবা, ইয়াত কি কি লিখিলো আমি প্লেনখনত, যে x o x dash, y o y dash দুডাল উলম্ব অক্ষ সাপেক্ষে ax1 y1 আৰু bx2 y2 দুটা কি আছিলে, নিৰ্দিষ্ট বিন্দু আছিলে। আৰু এই বিন্দু সংযোগী ৰেখাখণ্ড ab চি বিন্দুটোৱে m:n অনুপাতত অন্তৰ্বিভক্ত কৰিছে। চি বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে। এই বস্তুখিনি কিন্তু তোমালোকে লিখিব লাগিব। এনেকে লিখিবা, মই লিখি দিছো যে ধৰা হল x o x dash আৰু y o y dash দুডাল উলম্ব অক্ষ সাপেক্ষে ax1 y1 আৰু bx2 y2 দুটা নিৰ্দিষ্ট বিন্দু। তোমালোকে আকৌ এনেকে চিত্ৰটোৰ ভিতৰত সোমাই যোৱাকে নিদিবা, মোৰ ঠাই নাই কাৰণে সোমাই গৈছে। দুটা নিৰ্দিষ্ট বিন্দু, এই বিন্দু সংযোগী, এই বিন্দু দুটা সংযোগী ৰেখাখণ্ড ab চি বিন্দুৱে কি কৰিছে, m:n অনুপাতত অন্তৰ্বিভক্ত, তাৰমানে ভিতৰত থাকি ভাগ কৰিছে, অন্তৰ্বিভক্ত কৰিছে। চি বিন্দুৰ স্থানাংক উলিয়াব লাগে। চি বিন্দুৰ স্থানাংক উলিয়াব লাগে। ধৰা হল চি বিন্দুৰ স্থানাংকটো আমি xy বুলি ধৰি ললো দেই। তাৰমানে xy ৰ মান উলিয়াব লাগে। যেহেতু চি বিন্দুৰ স্থানাংক উলিয়াব লাগে, আমি xy ৰ মান উলিয়াব লাগে। আমি ধৰি লম যে ধৰা হল চি বিন্দুৰ
স্থানাঙ্ক কি বুলি ধৰিম আমি x y যেহেতু এইটো x1 y1 আছে এইটো x2 y2 আছে c বিন্দুৰ স্থানাঙ্ক আমি অনলি xy বুলি ধৰিম আৰু উদ্দেশ্য কি হ'ব আমাৰ xy ৰ মান উলিওৱা তাৰ মানে c বিন্দুৰ স্থানাঙ্ক লাগে দ্যাট মিন্স x আৰু y ৰ মান লাগে বাস এইখিনি তোমালোকে ভিডিওটো পুশ কৰি কিনে লিখি ল'ব পাৰা আৰু পিছত এনেও পাৰিবা এইটো লিখিব লগা বস্তু নহয় বুজি পালে কোনো কথা নাই এতিয়া আহিলে আমাৰ অৰিজিনাল প্ৰমাণটো কেনেকৈ কৰিম বা প্ৰমাণ মানে সেই মানটো কেনেকৈ উলিয়াম মই গোটেইখিনি মুছি দিছো তোমালোকে চাই ল'বা এতিয়া চাবা এইটো আছিল আমাৰ y ড্যাশ আৰু এইটো আছিল আমাৰ x ড্যাশ মই এইখিনিও মুছি দিছো যেহেতু প্ৰয়োজন নাই আমাক সেইখিনিয়ে প্ৰয়োজন বাৰু তোমালোকে আকৌ মুছিটো দিবই নোৱাৰা তোমালোকে লিখাৰ পিছত চাবা আমি কি কৰিম ইয়াৰ পৰা ইয়াৰ ওপৰত লম্ব টানিম ধৰা এ পি লম্ব টানিলো কাৰ ওপৰত টানিছো OX ৰ ওপৰত যে এ পি লম্ব OX লম্ব চিন এনেকৈ লিখো বি কিউ এই বি কিউ ডাল লম্ব টানিছো কাৰ ওপৰত টানিছো OX ৰ ওপৰত টানিছো মনত ৰাখিবা সি বিন্দুৰ পৰা আমি ইয়াৰ ওপৰত কি টানিম লম্ব টানিম সি আৰ লম্ব OX চোৱা আমি লম্ব কিডাল টানিলো এতিয়া ইয়াৰ পৰা ইয়াৰ ওপৰত লম্ব টানিম এ ধৰা এম তাৰ মানে এ এম লম্ব আগতে এইডাল নিলিখিবা আকৌ কাৰণ এইকেইডাল আগতে লিখিবা কাৰণ তাৰ ওপৰত লম্ব টানিছো তুন এ এম লম্ব টানিছো কাৰ ওপৰত সি আৰ ৰ ওপৰত আৰু আমি সি এম লম্ব টানিছো বি কিউ ৰ ওপৰত বাস এইবিলাক তাৰ মানে কিমান ডিগ্ৰী হল 90 ডিগ্ৰী হ'ব যেহেতু লম্ব টানিছো এইখিনি সেইখিনি যে লিখিছিলা তাৰ তলেদি এইখিনি লিখিবা ইমান ইমান টনা হল এতিয়া চাবা আমি উলিয়াব গৈ আছো কাৰ মান x আৰু y ৰ মান এতিয়া কেনে উলিয়াম এই যে x1 y1 বিন্দু পালো আমি আগতে পাইছিলো এটা বিন্দু যদি ইয়াত থাকে x1 y1 সেই বিন্দুটো কেনেকৈ পালো নিশ্চয় ইয়ালৈকে আমি আহিছো x1 ওপৰৰ ফালে উঠি গৈছো y1 সেই কাৰণে বিন্দুটো পাই গৈছো এইটো তাৰ মানে এইখিনি আৰু এইখিনি কম পাইছো তেনেকে যদি ইয়াত চাও এইটো x1 y1 পাইছো মানে কি এইখিনিৰ মান কিমান x1 ওপৰৰ ফালে কিমান উঠি গৈছে y1 এইটো xy মানে কি মূল বিন্দুৰ পৰা ধৰিবা দেই দূৰত্ব বিলাক ইয়াৰ পৰা ইয়ালৈকে মই এইখিনিও মুছি দিছো xy মানে ইয়াৰ পৰা ইয়ালৈকে x আৰু এই যে ওপৰৰ ফালে গৈছে এইখিনি কি y এইখিনি হল y x2 y2 মানে কি এই মূল বিন্দুৰ পৰা ইয়ালৈকে x2 ইয়াৰ পৰা ইয়ালৈকে y2 বুলি আমি জানো এতিয়া আমাৰ যেটো উলিয়াব লগা বস্তু আছে এই দুটা ত্ৰিভুজত হে আছে গলে এই দুটা ত্ৰিভুজৰ মান বাহুবিলাকৰ মানবিলাক উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিম কেনেকৈ কৰিম এইটো m ষ্টেন মানে এইখিনি বাৰু m বুলি ধৰিব পাৰো এইখিনি n বুলি ধৰিব পাৰো দুটা ওলালে বাকি কেইটা লাগে কাৰ মান লাগে am ৰ মান লাগে am মানে তলৰ ফালে কাৰ সমান হি pr ৰ সমান এইটো তলে তলে একেলগে এনেকৈ আহিছে আকৌ pr মানে কি হ'ব এই গোটেইখিনিৰ পৰা এইখিনি মাইনাস কৰি দিম or গোটেইখিনি মানে কিমান or minus op আৰু or মানে কিমান আছিল x আছিল op মানে কিমান আছে আমাৰ x1 আছে তাৰ মানে আমি am ৰ মান পাই গলো কিমান পালো x - x1 পালো ইয়াৰ মান পালো এইবাৰ লাগে আমাক ইয়াৰ মান কেনেকৈ পাম সেইখিনি কাৰ সমান তলে তলে আহা r কিউ ৰ সমান
আৰু আৰ কিউ মানে কি হ'ব ইখিনি মানে এই গোটেইখিনিৰ লগত সম্পৰ্কিত কৰিবা দেই এইখিনি মানে এই গোটেইখিনিৰ পৰা যদি এইখিনি বিয়োগ কৰি দিওঁ তাৰমানে গোটেইখিনিৰ পৰা যদি এইখিনি নোহোৱা কৰি দিওঁ এইখিনি নাথাকিব জানো গতিকে গোটেইখিনিৰ মান কিমান x2 আৰু এইখিনিৰ মান কিমান x তাৰমানে x2 - x মই ডাইৰেক্ট লিখি দিছো তাৰ পাছতে পালো আমি ইয়াৰ মান এতিয়া লাগে আমাক এই ত্ৰিভুজটোৰ ইয়াৰ মান পালো ইয়াৰ মান লাগে তাৰমানে CM ৰ মান লাগে চাবা CM মানে কি হ'ব CM মানে গোটেইখিনিৰ পৰা কিমান বিয়োগ কৰিব লাগিব এই গোটেইখিনিৰ পৰা যদি এইখিনি মুছি দিও এইখিনি থাকিবনে তাৰমানে গোটেইখিনি মানে কিমান y আৰু এইখিনি মানে এই সিধা সিধিকে ইয়াৰ সমান তাৰমানে y - কি হ'ব y1 হ'ব ডাইৰেক্ট নিলিখিবা তোমালোকে CM মানে কি লিখি দিবা CR মাইনাস এই তাৰমানে গোটেইখিনি মাইনাস এইটো AP তাৰ মানে CR মানে কিমান এই গোটেইখিনি মানে কিমান y আৰু AP মানে আছে আমাৰ y1 আমি CM ৰ মান পালো লাগে এবাৰ কাৰ মান ইয়াৰ মান মই আৰম্ভণিতে কৈছো এই ত্ৰিভুজ দুটাৰ বাহুবিলাকৰ মান লাগে কিয় লাগে ত্ৰিভুজ দুটা আমি সদৃশ দেখাম সদৃশ দেখাই এটা সদৃশৰ স্বীকাৰ্য আমি প্ৰয়োগ কৰি x আৰু y ৰ মান আমি উলিয়াব পাৰিম এতিয়া লাগে bn তোমালোকে নিজে কোৱাচোন bn ৰ মান কিমান হ'ব এই bn খিনিৰ মান কি হ'ব গোটেইখিনিৰ পৰা কিমান বিয়োগ কৰি দিব লাগিব মুছি দিব লাগিব এই গোটেইখিনিৰ পৰা যদি এইখিনি মুছি দিও তাৰমানে নোহোৱা কৰি দিও bq ৰ পৰা nq টো বিয়োগ কৰি দিম তাৰমানে bq ৰ পৰা nq টো বিয়োগ কৰি দিম bq এই গোটেইখিনিৰ পৰা এইখিনি নোহোৱা কৰি এইখিনি মানে কিমান y গোটেইখিনি মানে কিমান y2 তাৰমানে y2 - y1 হ'ব y2 - y1 হ'ব y তোমালোকে চাব পাৰা যে এইখিনিৰ পৰা এইখিনি বিয়োগ এইখিনি মানে সিধা সিধি ইয়াৰ সমান ই যেটো y1 y y হল তাৰমানে y2 - y হল আমি গোটেইখিনিৰ মান পাই গলো পোৱাৰ পিছতে আমি কি কৰিম এতিয়া ত্ৰিভুজ দুটা সদৃশ দেখাম কেনেকে দেখাম মই ওপৰখিনি মুছি দিছো চাবা আমি লিখিম যে ত্ৰিভুজ এইটো নাম কি AMC সদৃশ ত্ৰিভুজ CNB আৰু কেনেকে হ'ব যে সদৃশৰ স্বীকাৰ্য আমি পাইছো যদিহে দুটা ত্ৰিভুজৰ যিকোনো দুটা কোণ সমান হয় বা তিনিটা কোণ সমান হয় তেতিয়া হলে ত্ৰিভুজ দুটাক আমি সদৃশ বুলি কওঁ সদৃশ মানে কি একেই আৰু দেখাত একে মানে সৰ্বাংগ সমটোৰ অৰ্থটো বেলেগ সৰ্বাংগ সম মানে সমান হ'ব লাগিব মানে এনেকুৱা হ'ব লাগিব যে এনেকুৱা ধৰণৰ কলমটোৰ যদি সৰ্বাংগ সম আৰু এটা কলম যদি লাগে মানে সেট ইমান মানে দীঘল হ'ব লাগিব ইমান মানে মোটা হ'ব লাগিব এনেকুৱা এটা কলম আহিব লাগিব তেতিয়া হি সৰ্বাংগ সম আকৌ সদৃশ মানে হল দেখাত একে ই ইমান ডাঙৰ নে সি ইমানটো মান হলেও হ'ব দেখাত একে হলেই হল গতিকে তেনেকুৱাকে এই দুটা সদৃশ বুলি কোৱা হ'ব তাৰমানে একে বুলি কোৱা হ'ব কেতিয়া যেতিয়া ইয়াৰ তিনিটা কোণ সমান হ'ব বা দুটা কোণ সমান হলেও হয় আৰু সেইটো হয় সেইটো আমি দেখাবৰ কাৰণে প্ৰয়োজন নাই এই এংগলটো সমান ইউ 90 ডিগ্ৰী ইউ 90 ডিগ্ৰী এই এংগলটো সমান হ'ব কাৰণ এই দুডাল প্যাৰেলাল এইডাল ছেদক হ'ব এই দুটা অনুৰূপ কোণ হ'ব এইবিলাক ইমান দেখাবৰ প্ৰয়োজন নাই দুকো আমি সদৃশ বুলি লিখিম আৰু কি স্বীকাৰ্য মতে হ'ব এ স্বীকাৰ্য মতে হ'ব এতেকে যেহেতু সদৃশ হলে একচুয়ালি জ্যামিতিটোৰ লগত বহুতখিনি কনসেপ্ট জড়িত হৈ আছে তথাপিও মই দি গৈ আছো যিখিনি সম্ভৱ হয় সদৃশ হলে বাহুৰ অনুপাত বিলাক মই এই কাৰণে দি আছো নৱম মান শ্ৰেণীটো তোমালোকে পাই আহিছা ইয়াৰ বাহুৰ অনুপাত সমান হয় অৰ্থাৎ a2 by a2 এই বাহুটোৰ অনুপাত am by cm cm by bn আৰু এটা বাহু ক'ত গ'ল ac by cb এইখিনি আসল বস্তু am মানে মান পাইছিলো আমি এইখিনি মানে মান কিমান পাইছিলো x minus x1 পাইছিলো cn মানে কিমান পাইছিলো cn উলিয়াইছিলো নে নাই cn উলিয়াব লাগে
চিএন উলিওৱা নাই নেকি চিএন আমি নুলিয়ালো চাগে ন চিএনটো উলিয়াব লাগিব চিএনটো কিমান হ'ব ইয়াতে উলিয়াই থব লাগিব এই চিএনটো তলৰ ফালে কাৰ সমান হ'ব আমি আৰ কিউৰ মানহে উলিয়াই থৈছো আৰ কিউ উলিয়াইছো চিএন মানে আৰ কিউ এইটোৱে এইটো ইয়াত চিএন আছিল চিএন সমান আৰ কিউ এইটো তলৰ ফালে ইয়াৰ সমান আৰু ইয়াৰ মান উলিয়াইছো কিমান আছে x2 - x x2 - x চিএম মানে কিমান এইটো y - y1 এইটো মান বহুৱাই দিছো bn মানে কিমান উলিয়াইছো y2 - y আৰু ফালে ac মানে আছিল m এইটো আছিল মানে m m/n ওকে এতিয়া আমাৰ বীজগণিতৰ অকমান নিয়ম আছে আমি এইখিনি জানো সকলোৱে তাৰ মানে কি কৰিম এইটো মানেও এইটো লিখিম এইটো মানেও এইটো লিখিম লিখি কিনে এটাৰ পৰা x ৰ মান এটাৰ পৰা y ৰ মান উলিয়াম আৰু সেইটো আমাৰ ৰিজাল্ট হ'ব কি লিখিম আমি x - x1 / x2 - x সমান এইটো মানে এইটো লিখিম দেই m/n এইটো পিছত লিখিম আৰু এইটো বজ্ৰ পূৰণ জানো আমি পূৰণ কৰি দিও n এৰে ইয়াক m এৰে ইহতক n এৰে পূৰণ কৰো n এৰে nx - nx1 এই দুইটাকে পূৰণ কৰিব লাগিব নহয় আৰু m টোৰে ইহত দুইটাকে পূৰণ কৰা mx2 - mx আমি উলিয়াব গৈছো কাৰ মান x আৰু y ৰ মান উলিয়াব গৈ আছো গতিকে x1 বিলাক নহয় কিন্তু x এইটো এইটো দুইটাকে আমি কি কৰিম এইফালে লৈ আহিম এইটো nx এইটো লৈ আহা -mx আছে এইফালে আহিলে +mx আৰু সেইফালে আছিলে mx2 টো আগৰ পৰা আছিলে ইয়াক আমি লৈ যাম কি হ'ব মাইনাস আছে প্লাস হল nx1 x টো কমন আনা n plus m থাকিলে এইফালে থাকিলে mx2 plus nx1 তাৰ মানে x মানে এইটো আমাৰ x ৰ লগত পূৰণ হৈছে সেইফালে গলে হৰণ হ'ব n plus m আছে মই m plus n বুলি লিখিছো একে কথা mx2 plus nx1 এইটো আমি x ৰ মান পাই গলো x ৰ মান পালো এবাৰ কাৰ মান লাগে y মান লাগে আৰু y মানটো আমি এইটো সমান এইটোৰ পৰা আমি কি কৰিব পাৰিম উলিয়াব পাৰিম কেনেকৈ পাৰিম মই চিত্ৰটো মুছি দিছো চিত্ৰ নালাগে আমাক again y minus y1 by y2 minus y equal to m/n ইয়াক আমি বজ্ৰপূৰণ কৰিম কৰি কিনে y ৰ মান উলিয়াম একে n এৰে পূৰণ কৰ ny minus ny1 এফালে m এৰে কৰিলে mxy2 minus my y ৰ মান হে উলিয়াব লাগে সমান চিনৰ এইফালে লিখিম আমি ny আছে এইটো লৈ আহা প্লাস my এইফালে আছে my2 প্লাস ny1 এতিয়া y কমন আনিম আনিলে আমাৰ থাকিব n plus m my2 plus ny1 তাৰমানে y মানে হ'ব আমাৰ ই পূৰণ হৈ আছে y লগত হৰণ হল m plus n বুলি লিখিব পাৰো একে কথা my2 plus ny1 এই আমি y মান পাই গল তাৰ মানে আমি বিন্দুটো কি বুলি ধৰিছিলো বিন্দুটো ধৰিছিলো আমি cxy তাহলে বিন্দুটো কি হল c টো বাদ দিলো বাৰু xy বুলি ধৰিছিলো স্থানাঙ্ক তাৰমানে আমি স্থানাঙ্কটো কি পাই গলো এতেকে ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক কি হল প্ৰথমতে x ৰ মান তাৰ পাছত y ৰ মান আৰু সেইটোৱে হল আমাৰ এনসার x ৰ মান কি পালো আমি m plus n এইটো পালো mx2 plus nx1 by m plus n আৰু তলতো m plus n আছে my2 plus ny1 খুবেই ইম্পর্টেন্ট তোমালোকে মনত ৰাখা
ভাগ কৰা বিন্দুটোৰ যদি স্থানাংক উলিয়াব দিয়ে এইটো থিওৰি এনেকৈ উলিয়াম আৰু এইটো সূত্ৰ হিচাপত তোমালোকে আজিৰ পৰা মনতো ৰখা ইয়াৰ লগত জড়িত অংক আছে আমি দুই এটা কৰিবলৈ চেষ্টা কৰিম বৰ্তমান এটা ভিডিঅ'ত ইমানটো দিবলৈ সক্ষম মই নহওঁ তথাপি সাধ্য অনুসাৰে মই দুটা মাত্ৰ উদাহৰণ ইয়াৰ লগত মই শিকাম তোমালোকে কেৱল এইটো মনত ৰাখা আৰু এটা তোমালোকে চাই লোৱা তলৰটো একেই আছে কোনো কথা নাই ইয়াতো m আগত থাকে n পিছত থাকে m আগত থাকে n পিছত থাকে কিন্তু ইয়াত x2 y x1 ইয়াত y2 2 টো আগত কিন্তু নাপাহৰিবা mx2 nx1 m n my2 ny1 m n মনত ৰাখিবা এতিয়া মই উদাহৰণ দুটা দিবলৈ চেষ্টা কৰিছো চাবা যদিহে তোমালোকক এনেকে দিয়াই থাকে যিকোনো দিয়াই আছে যে এনেকে দিছে এই দুটা বিন্দু এইটো 3 4 এইটো 1 1 5 এই বিন্দুটোৱে ভাগ কৰি দিছে কি অনুপাতত 2:3 অনুপাতত ভাগ কৰিছে এটা এই বিন্দুটোৰ স্থানাংক কি স্থানাংক মানে ইয়াত যেনেকৈ এইটো স্থানাংক এই সি বিন্দুটোৰ স্থানাংক কি বুলি যদি বিচাৰে ধুনীয়াকৈ লিখি দিবা যে ইমান আৰু ইমান সূত্ৰ পাতি থাকিবৰ প্ৰয়োজন নাই এইটো আৰু এইটো বিন্দু সংযোগী ৰেখাখণ্ড 2:3 এনেকৈ লিখিবা 3 4 আৰু 1 5 বিন্দু সংযোগী ৰেখাখণ্ড 2:3 অনুপাতত ভাগ কৰা বিন্দুৰ স্থানাংক কি হ'ব ধুনীয়াকৈ এনেকৈ দিলা মই সহজ কৰি দিছো আৰু ফাৰ্ষ্ট বাৰৰ কাৰণে যিখিনি তৎক্ষণাৎ পাৰি m n আছিল নহয় m আৰু n মানে কি আছিল আগত আমাৰ কিমান আছিল m n আছিল তাৰমানে 2:3 তাৰমানে তলত 2 3 হ'বই আমাৰ এটা জোট মাৰি দিলো প্ৰথম অংক কাৰণে মই এনেকৈ দিছো দেই ওপৰত কি আছিল ওপৰত আছিল m ইয়াত লিখাই আছে আৰু কোনোবাই যদি ডাইৰেক্ট নোৱাৰা এইটো লিখি লবা এনেকৈ লোৱাৰ পিছত মান পাতিবা m মানে কিমান এইটো m বুলি ভাবিবা m মানে কিমান 2 n মানে কিমান 3 তাৰমানে m মানে কিমান পাতিম 2 x2 মানে পিছৰটো তাৰমানে এইটোৱে x1 y1 বুজাব এইটোৱে x2 y2 বুজাব তাৰমানে x2 মানে কিমান আছে আমাৰ m পাতিলো নহয় এইবিলাকে x2 মানে পিছৰটোৰ এইটো x স্থানাংকটো 1 প্লাস কি লাগে সূত্ৰমতে চোৱা n লাগে n মানে কিমান আছে আমাৰ 3 কি লাগে x1 মানে এইটো প্ৰথমটো 3 হৈ গল ইয়াত কি লাগিছিল m মানে কিমান 2 y2 মানে কিমান এইটো 5 প্লাস n আছে n মানে কিমান আকৌ 3 y1 মানে কিমান 4 বাস এইখিনি বস্তু তোমালোকে জানা 2 গুণ 2 3 গুণ 9 3 2 5 হল 5 2 গুণ 10 3 4 গুণ 12 3 2 5 হৈ গল আৰু এইটো কিমান হ'ব 9 2 11/5 আৰু এইটো হ'ব কিমান 22/5 এইটোৱে পইণ্ট এনসার নিশ্চয় এনেকে তোমালোকে পাৰিবা এইটো মনত ৰাখিবা তোমালোকে এতিয়া মই আৰু এটামান দিম তোমালোকে এইখিনি মনত ৰাখা কমসে কম ধৰা মই দি দিছো কিতাপৰ পৰা থকা এটা দি দিছো -1 7 আৰু 4 3 বিন্দু সংযোগী ৰেখা 2:3 অনুপাতত ভাগ কৰা বিন্দু স্থানাংক লাগে যদি প্ৰথমতে অসুবিধা পোৱা তোমালোকে ভাবি লবা এই দুটা বিন্দু এনেকে লিখি লবা দৰকাৰ হলে এই দুটা বিন্দু এইটো -1 7 এইটো হল 4 3 আৰু ইয়াক এটা বিন্দুৱে ভাগ কৰিছে তাকো কি অনুপাতত 2:3 এনেকে দৰকাৰ হলে লিখি লবা লিখি ললে তোমালোকৰ কি হ'ব
এটা আইডিয়া এটা আহি যাব ই x1 y1 এইটো x1 ৰ মান এইটো y1 ৰ মান এইটো x2 ৰ মান এইটো y2 ৰ মান আৰু এইটো m is to m এইটো m ৰ মান এইটো n ৰ মান গতিকে বিন্দুৰ স্থানাংক ডাইৰেক্ট লিখিবা যে নিৰ্ণেয় বিন্দুৰ স্থানাংক কি হ'ব মই দিয়া বুদ্ধিমতে কৰিবা প্ৰথমতে তলত m plus n আছিলে ধুনিয়াকে 2 plus 3 2 plus 3 দি দিয়া কাম শেষ এতিয়া ওপৰৰখিনি কি হ'ব প্ৰথমতে কি আছিলে যদি মনত নাই মই সূত্ৰটো লিখি দিছো m x2 plus n x1 আছিলে আৰু m y2 plus n y1 by m plus n আছিলে মই এইকেইটা পাতিলোৱে এইকেইটা মই মুছি দিলো লিখিলোৱে এটা কি হ'ব mx2 m লাগে m মানে কিমান এই 2 x2 মানে কিমান x2 মানে আমাৰ 4 প্লাস n মানে কিমান 3 x1 কিমান আছে -1 কিন্তু এনেকে মাইনাস থাকিলে কিন্তু ব্র্যাকেট দিবা আকৌ ইয়াতে কি হ'ব m y2 আছে m মানে কিমান আছে 2 y2 মানে কিমান এইটো মাইনাস আছে দেই ব্র্যাকেট প্লাস ny1 n মানে কিমান আছে আমাৰ 3 y1 মানে কিমান আছে 7 বাস হৈ গল আৰু এইটো মানুলিয়ালে হল 3 2 5 7 2 8 প্লাসে মাইনাসে মাইনাস 3 গুণ 3 হল 3 2 5 মাইনাস হ'ব 3 2 6 আৰু 7 3 গুণ 21 এইটো কিমান হ'ব 8 ৰ পৰা 3 গলে 5 5 ন এইটো 21 ৰ পৰা 6 গলে 15 তাৰ মানে আমাৰ 5 এ 5 একবাৰ গল 5 এ 15 তিনবাৰ গল তাৰ মানে 1 3 হল আমাৰ এনসার এনেকে আমি উলিয়াব পাৰো এতিয়া মই তোমালোকক এনেকুৱাকে দিছো কেতিয়াবা কোৱেশ্চন আমাৰ এনেকেও থাকিব পাৰে আৰু এটা মনত ৰাখিবা এইটো যদি x1 y1 হয় এইটো যদি x2 y2 হয় এই মধ্যবিন্দু মানে কি মধ্যবিন্দু মানে একেবাৰে মাজৰ বিন্দু সমাজৰ বিন্দু সেই বিন্দুটোৰ স্থানাংক তোমালোকে উলিয়াবই নালাগে কাৰণ সমান বিন্দুটো ইফালে 1 থাকিব ইফালে 1 থাকিব 1:1 অনুপাততে ভাগ কৰিব আৰু বিন্দুটোৰ স্থানাংক তোমালোকে মনত ৰাখিবা x1 + x2/2 y1 + y2/2 এইটো মনত ৰাখিবা তাৰ মানে ইয়াৰ x স্থানাংক এইটোৰ x স্থানাংক যোগ কৰি 2 দি হৰণ কৰিবা আৰু y স্থানাংক দুটা যোগ কৰি 2 দি কি কৰিবা হৰণ কৰিবা এইটোৱে কি হল মধ্যবিন্দু স্থানাংক একচুয়ালি ইয়াকো যদি আমি 1:1 অনুপাতত আগৰটো নিয়মত কৰো এইটোৰ आंसर আমি ক্লাছত পাম কিন্তু শৰ্ট ভাবে মনত ৰাখিবা তোমালোক কেতিয়াবা দিব পাৰে এনেকে দুটা বিন্দু দিছে 5 6 আৰু দিছে 9 2 কৈছে মধ্যবিন্দু স্থানাংক কি মধ্যবিন্দু মানে কি সমাজৰ বিন্দুটো স্থানাংক কি একদম ইজি 5 9 তাৰে 5 9 ইয়াৰ প্ৰথমটো তাৰ প্ৰথমটো যোগ কৰি 2 ইয়াৰ সেকেন্ডটো তাৰ সেকেন্ডটো তাৰে y স্থানাংক গিলা যোগ কৰি 2 দিয়া হয় এইটো উত্তৰ 9 বেছে কিমান 14/2 6 2 8/2 কিমান হ'ব 2 দি 7 বাৰ গল 8 2 দি 2 4 গুণ 8 এইটো হল आंसर গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই কেৱল তোমালোকক অনুপাতত ভাগ কৰিলে বিন্দুবিলাকৰ স্থানাংক কেনেকৈ উলিয়াই সেইটো দিলো তোমালোকক কেতিয়াবা এনেকৈ ক'ব পাৰে এইটো কিবা দিয়া আছে 3 4 এইটো দিয়া আছে 5 6 ইয়াক সমানে দুটা ভাগত ভাগ কৰিছে সেই বিন্দুকিটা স্থানাংক কি হ'ব সুধিছে একদম ইজি কাৰণ এই বিন্দুতে ভাগ কৰিছে মানে এইফালে এটা ভাগ আছে এইফালে দুটা ভাগ আছে তাৰ মানে 1:2 অনুপাতত ভাগ কৰিছে বুজি পাইছানে সমানে তিনিটা ভাগ যে আকৌ এই বিন্দুটোৰ কি হ'ব এইফালে দুটা আছে এইফালে এটা 2:1 এতিয়া এই অনুপাতটো গম পালো বিন্দু গম পালো আমি আগৰ নিয়মত উলিয়াব পাৰি এই বিন্দুটো ভাগ কৰিছে এই অনুপাতত গতি এটো অনুপাত লৈ কিনে m আৰু n ধৰি কিনে এই বিন্দুটো তাৰ পৰা আমি বিন্দুটো উলিয়াব পাৰি গতিকে এইখিনি শিকালো মই নেক্সট ভিডিঅত পাৰিলে মই বেলেগকে আৰু আছে শিকিব লগা তোমালোকে কেৱল অনুপাতত বিভক্ত কৰাটো শিকিলা তোমালোকে চাবা কিবা অসুবিধা হলে কমেন্ট সেকশনত জনাবা আৰু যদি ভিডিঅটি ভাল লাগে লাইক এটা কৰি
ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।